যি নেকি কাঠলগুৰি সংযোগ কৰিছে কাকজানা নৱাপাৰাৰ পৰা। এইটো দুই পাহাৰৰ মাজেদি আমি আগবাঢ়ি গৈ আছো। যথেষ্ট সৰু ৰাস্তা যদিও ভাল লাগে পৰিৱেশটো। এখন পাহাৰৰ ইপাৰ সিপাৰ যথেষ্ট দূৰ চাগে ৰাস্তাটো। আমি সিপাৰ পালোহি। এই দেখিছানে এইটো মাছ পাগেদি এজন মানুহ আহি আছে। সি চাগে খাই আহিছে নেকি, অনুমান সেনেকুৱাই হয়। কি দে হা ইনকা অৱস্থা হৈছ কিমান তে কিমান 2 বটল এই কমে হৈছে। এই এই সাবির এই তুই ক্যামেরা আছে ওই অলপ হেল্প কৰ ৰে, অলপ এইখিনি এইখিনি শিলখিনি ধৰে কথা পাতিব। এই যে কাকজানা মাছ পাগেদি এজন মানুহ আহি আছিলে, সি যথেষ্ট খাইছে যেনিবা, খোজকাঢ়িব নোৱাৰা হৈছে। আমাৰ প্ৰণৱে হেল্প কৰি দি আছে। বাবা পাৰবি নে যাবা? যা ভালকে যাবি। তাতাৰেক হা টাটা। আমি নৱাপাৰাৰ পৰা আমি এতিয়া মাছফাগেদি কি কয় পাহাৰৰ মাছফাগেদি আহিলো। এটা ৰাস্তা আছে, এই ৰাস্তাটো পাৰ হোৱাৰ লগে লগে এটা মন্দিৰ পাম। সেইটো হ'ল গণেশ মন্দিৰ। পাৰ হোৱাৰ লগে লগে আমি এটা মন্দিৰ পালো। এইটো হ'ল গণেশ মন্দিৰ। যথেষ্ট পৰিৱেশটো ভাল, পৰিৱেশটো বেয়া নহয়, বহুত ভাল লাগিল। যথেষ্ট ৰ'দ যথেষ্ট দিছে যদিও ভাল লাগিছে। এইটো গণেশ মন্দিৰ, এইটো পাহাৰৰ কাপেৰে যোৱা ৰাস্তা। এইটো ৰাস্তা যথেষ্ট ধুনীয়া পৰিৱেশ, সঁচাকে বহুত ভাল লাগিছে ইয়াতে আহি।
সেইখন হ'ল ৰাফাপাৰা গাঁও। সেইখন হ'ল ৰাফাপাৰা গাঁও। और এইটো হ'ল লাখৰ লাখৰ পূজা। ইয়াতে লাখৰ লাখৰ পূজা হয়। যথেষ্ট ভাল লাগে, ভাল পৰিৱেশ। যা ঘৰত যা, লাহে লাহে যা, ঘৰত যা। এইটো হ'ল লাখৰ লাখৰ মন্দিৰ। লাখৰ লাখৰ মন্দিৰ। সেইখন হ'ল ৰাফাপাৰা গাঁও। আমার অবস্থা রাস্তার পরিবর্তন পরিবর্তন ভঙাচিঙা রাস্তা সরকারের নতুন নিয়ম নতুন রাস্তা ভঙাচিঙা নতুন পরিবর্তন